দেৱতাই মোক দেখা দি ক'লে, চোৱা চোৱা ৰুক্মিণী, ভুৱন মোহনে ৰূপ হ'ব তাৰ, ক্ষন্তে কোটি গুচি যাব তোমাৰ মনৰ বেদনা। কিন্তু যুগে যুগে তেওঁ অৱতাৰ হৈ ৰূপ দেখুৱাই অন্তৰ্যামী হৈ গ'ল সখী। মই তেওঁক ধৰি ৰাখিব নোৱাৰিলো সখী, মই তেওঁক ধৰি ৰাখিব নোৱাৰিলো। গোপাল গোবিন্দ যদু নন্দন কৃষ্ণৰ চৰণে লৈলো শৰণ। সখী, সেয়া শুনা, পদূলিত গুৰুবাব মৰাৰ পৰা আচম্বিতে ঢালিছেহি কৃষ্ণ নাম সঞ্জীৱনী সুৰ। হে গোপাল গোবিন্দ যদু নন্দন কৃষ্ণৰ চৰণে লৈলো শৰণ। হে জগন্নাথ জগন্নাথ, হে জয় কৃষ্ণ বাসুদেৱ, হে জয় ৰুক্মিণী আইদেউ, হে আইদেউ সকলো ভালে কুশলে আছানে? গুৰুবা, তাৰ হ'ল যেন আপোনাৰ উদ্দেশ্য সফল। বোলো তাকেই কম বুলিয়ে আহিছো। হে শুনা তেন্তে আইদেউ, হে তোমাৰ প্ৰেমৰ পত্ৰখনি পাঠ কৰি মোৰ গোসাঁইজনা বৰ বিচলিত হ'ল। মোৰ অৱশ্যে বৰ বিশেষ ক'ব লগা নহ'ল। আমাৰ হৰি ভকত হে নাৰদ মুনিয়ে গৈ যি দীঘলীয়া বক্তৃতা ৰাখিলে, হে গোসাঁইজনা জানো আৰু স্থিৰেৰে থাকিব পাৰে? বোলো গোসাঁই ৰথত উঠিল, লগে লগে সেই বুঢ়া বামুণো দিলো নহয় ৰথতে উঠি, আহিয়ে পালোহি সেই কুন্দিল নগৰ। বাহিৰত সেই গোসাঁইজনা শুভক্ষণলে বাট চাই আছে। মোৰ আগবাঢ়ি আহি সেই তোমাক শুভ বাৰ্তা ফেৰা দিবলৈ পঠালে আইদেউ। ৰুক্মিণী আইদেউ, সেই বাহিৰত গোসাঁইজনা ৰৈ আছে। গুৰুবাপে নিঃশক্তি কথা পাহৰি পেলাইছে নেকি? তুমি আৰু মোৰ আগত থাকি দি হাৰিব নোৱাৰিবা আইদেউ। মই তোমাক সেই দ্বাৰকাতে চিনিব পাৰিছো। মোৰ দিব্য জ্ঞান উপজিছে আইদেউ। তুমি সাক্ষাৎ লক্ষ্মী গোসাঁনী আইদেউ, তুমি সাক্ষাৎ লক্ষ্মী গোসাঁনী। বৈকুণ্ঠ এৰি জ্ঞান দিল নকৰ। তুমি সত্য পৰিচয় দিয়া, দিয়া তুমি পৰিচয় দিয়া, কোন তুমি পৰিচয় দিয়া। সেই বুলিয়েইতো ধৰা দিছোহি বুঢ়া ভকত, ভালকৈ ভাবি চোৱাচোন। কুন্দিল নৈ পাৰত, কুন্দিল নৈ পাৰত দুয়ো একেলগে হৰিনাম গাই ভকত হৈছিলো। দুয়ো একেলগে হৰিনাম গাই বুঢ়া ভকত হৈছিলো। মনত পেলোৱাচোন। কুন্দিল নৈ পাৰত দুয়ো একেলগে হৰিনাম গাই হৰি ভকত হৈছিলো। ভালদৰে চোৱাচোন বুঢ়া ভকত। তুমি মই হৰি ভকত দেৱৰ কিনাৰা হৰি ভকত। হৰি ভকত মোৰ কৃষ্ণ তোমাৰ কি পূৰ্ব মহিমা। হৰি ভকত হৰি ভকত বলা তুইও একেলগে দ্বাৰকালে বুলি যাত্ৰা কৰো। বলা বলা বুঢ়া ভকত। ৰবাচোন ৰবা, তোমাৰ সেই সুমধুৰ কণ্ঠৰে যে কুন্দিল নৈ পাৰত যে হৰি নাম গাইছিলা, ধৰা নহলে তাৰে ফাঁকি। মই বাৰু ধৰিম, তুমিও কিন্তু মোৰ লগে লগে গাই যাব লাগিব। বাসুদেৱ বাসুদেৱ ধৰা নহলে দুয়ো একেলগে সেই জাকখানে বুলি যাত্ৰা কৰো। বিচাৰি খালো
প্ৰণাম প্ৰভু। স্বাগতম মুনিৰাজ। কৰিছিলো মনে মনে স্মৰণ তোমাৰ পৰাই আহিছে ৰুক্মিণীৰ প্ৰেম পত্ৰ আনি নিবেদিছে মোক। এতিয়া কোৱা কি কৰা উচিত মই? প্ৰভু, ময়ো আহিছোঁ আজি কুণ্ডিলৰ পৰা। মোৰো আছে বাক্য বিশেষ। অ আজি তেন্তে তুমিও সেই কুণ্ডিলৰে দূত। প্ৰভু, কুণ্ডিলত পলো আজি মই অযথা লাঞ্ছিত। তোমাৰ নাম লোৱাৰ বাবে পালো আজি মই ঘোৰ অপমান। কি ক'লা দেৱৰ্ষি? কুণ্ডিলত তোমাক কোন পাখণ্ডই কৰিলে অপমান? প্ৰভু, কুণ্ডিলৰ সেই দুৰ্মতি ৰুক্মই মই গৈ সবিনয় কুণ্ডিল সভাত তোমাৰ আৰু ৰুক্মিণীৰ বিবাহৰ দিছিলো প্ৰস্তাৱ। কিন্তু সেই দুৰ্মতি ৰুক্মই তোমাৰ নামত কৰি শত পদাঘাত মোক আৰু বৃদ্ধজনক কৰিলে ঘোৰ অপমান। প্ৰভু, তোমাৰ মানত মান অপমান সকলো সমান। ভক্তৰ ব্যথাত যদি সঁচাকৈয়ে হৈছা পদয়, তেন্তে খৰিব কৰা। যথা ধৰ্ম তথা জয়, যথা ধৰ্ম তথা জয়। যাওঁ মই এতিয়া নিজ কৰ্তব্যত হওঁ অগ্ৰসৰ।